स्वागतम जनाइছো আকৌ আন এটা নতুন ভিডিও লৈ আৰু এতিয়া আমি আহি আছো গোগামুখলৈ আমাৰ সৰুমনু আজি আহিছে পুৰা ড্ৰেছত ডান্সৰ ড্ৰেছত আৰু এতিয়া আমি তাইক তাত থৈ লম তাৰ পিছত আৰু কেইটামান কাম আছে আৰু কি কৰো আজিৰ দিনটোত এই সকলোখিনি দেখুৱাই দিম এটা ভিডিওটো সকলোকে চাই থাকিব গোগামুখ আহি পাই গলোহি আৰু এতিয়া ইয়া ডান্স স্কুলৰ সন্মুখত এতিয়া তাইক মই ক্লাছৰ ভিতৰত থৈ আহো ক্লাছৰ ভিতৰত থৈ আহিলো আৰু এতিয়া আমি যাও গোগামুখলৈ কেইটামান বস্তু লবলগীয়া আছে সেইকেইটা লৈ লওঁগে আৰু এতিয়া ইয়ালৈ আহিছো এডাল মালা বিচাৰি মানে এডাল লাগে ইয়েলো কালাৰ মালা মানে আমাৰ পিহৰ স্কুলত এটা প্ৰগ্ৰাম আছে সেইকাৰণে লাগে আৰু ফাইনালি এইখন দোকানত পাই গলো বহুতে ইয়াতে ইয়েলো কালাৰ মালা আছে আৰু আমাৰ বাকি বজাৰখিনি কৰি মেলি আজৰি হৈ তাইকো এতিয়া ক্লাছৰ পৰা আনিলো গৈ আৰু এতিয়া তাইৰ কাৰণে এযোৰ চেন্ডেল লৈ আছো ইয়াত বাহিৰে গোগামুখপা তাই ডান্সৰপা লৈ আহি এতিয়া মাহী ঘৰলৈ আহিলো মাহী ঘৰত আৰু ইয়া হৈছে বৌ যায় তালৈ বৌ যায় মানে বৌ ছোৱালীও যায় তাত ডান্স কৰিবলৈ আমি এতিয়া আকৌ ইয়ালৈ আহিলো আৰু ইফালে এয়া দুইজনী বাইজনী একদম কাপোৰ চেঞ্জ নকৰাকৈ খেলাত পুৰা বিজি নালাগে বোলে ঘৰলৈ গৈছিলো ইফালে মাহী কি কৰি আছে পাচলি কাটি আছে আছে দাদা একদম মাংস বনোৱাত লাগি আছে ইয়া মাংস বনাই আছে আৰু এতিয়া আমি খাই পৈ আজৰি হৈ আমি আহিছো এতিয়া থিয়েটাৰ চাবলৈ এয়া বৌ আছে মোৰ লগত ৰুদ্ৰাক্ষ থিয়েটাৰ এক্টৰ আছে গুঞ্জন আৰু আছে মনুৰ ফুকন আৰু আজিৰ নাটখন হৈছে ব্ৰহ্মাস্ত্ৰ আৰু এতিয়া ইয়া আমি বহি আছোহি আৰু আৰম্ভ হ'বলৈ অকণমান সময় আছে আৰু অকণমান আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম গতিকে চাই থাকিব তোমাৰ কিছুমান কাম দেখিলে মোৰ কেতিয়াবা এনেকুৱা ইচ্ছা যায় নহয় সৰিয়াবলৈ মন যায় নেকি এ সুনে ধৰি ঘৰৰ পৰা বাহিৰ কৰি যাব
কষ্ট কৰি মই মোৰ ভাইটোক ডাক্তৰক পঢ়াই আছো জানো মোৰো এটা ল'ৰা আছে মোৰ আগৰজন হাজবেণ্ডৰ ফালৰ তাক মই এখন ঘৰত ৰাখিব নোৱাৰো মানে নিদিয়ে জানো বাইদেউ এক ঘৰ দুৱাৰ সম্পত্তি নাৰ্ছিং হোম মানে মোৰ দ্বিতীয়জন হাজবেণ্ডৰ জীৱন যি আছে সকলো তোৰ জীয়েকে পাব অনামিকা হয় কথাটো ময়ো ডাক্তৰ ছাৰৰ পৰা শুনিছোঁ কিন্তু মই এইটো হ'বলৈ নিদিওঁ মোৰ ল'ৰাক তাৰ বাপেকৰ সা সম্পত্তিৰ পৰা বঞ্চিত কৰি মই ছেকেণ্ড মেৰেজ কৰিছোঁ মোৰ ল'ৰা মোৰ বাবে বঞ্চিত হ'ব নোৱাৰে তাক মই সকলো বিচাৰিব খুজিছোঁ এক ঘৰ দুৱাৰ সকলোৰে উত্তৰাধিকাৰী অনামিকা নহয় মোৰ ল'ৰা হোৱাটো বিচাৰোঁ কিন্তু এইটো কেনেকৈ সম্ভৱ হ'ব ডাক্তৰ ছাৰে সকলো সা সম্পত্তি অনামিকা মেমকে দি যাব যদি অনামিকাই নাথাকে এইবোৰ আপুনি কি কৰি আছে